নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ কণীৰ এবিধ ৰেচিপি। এই ৰেচিপিটো বনাবলৈ কেনেদৰে কি কৰিছোঁ সকলোখিনি দেখুৱাই দিছোঁ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ৰেচিপিটো বনাবলৈ আমি প্ৰথমতে কণীকেইটা সিজাই লৈছোঁ। কেৰাহীখন গৰম হ'ব দিছোঁ। কেৰাহীখন আমাৰ গৰম হৈ গৈছে। ইয়াতে আমি অলপ মিঠাতেল দি দিছোঁ। এইখিনি এতিয়া ভালদৰে গৰম হৈ লওক। তেলখিনি আমাৰ গৰম হৈ গৈছে। এতিয়া ইয়াতে অকণমান হালধি গুড়ি আৰু অলপ নিমখ দি দিছোঁ। এতিয়া ইয়াতে আমি সিজাই ৰখা কণীকেইটা দি দিছোঁ। কণীকেইটা আমি ভাজি ল'ম। কণীকেইটা আমাৰ ৰেডি হৈ গৈছে। এইকেইটা এতিয়া উঠাই ল'ম। সেই একেখিনি তেলতে এইবাৰ আমি আলুখিনিও দি দিম। আলুখিনি আমি অলপ ভাজি ল'ম। এইখিনিত নিমখ অলপ কম হ'ব পাৰে, সেয়েহে নিমখ অলপ দি দিছোঁ। এয়া আমাৰ আলু কেইপিচো ভজা হৈ গৈছে। এই কেইপিচো আমি উঠাই ল'ম। তেল আমাৰ আৰু ৰৈ গৈছে, সেই তেলখিনিকে আকৌ গৰম হ'ব দিছোঁ। এইখিনি গৰম হৈ গৈছে। এতিয়া ইয়াতে আমি অকণমান পাঁচফোৰণ দি দিছোঁ। এতিয়া দি দিছোঁ কাটি ৰখা পিঁয়াজখিনি। এইখিনি অকণমান সিজি লোৱালৈকে আমি ভাজি ল'ম। পিঁয়াজখিনি আমাৰ ভজা হৈ গৈছে। এতিয়া ইয়াতে দি দিম থেতেলিয়াই ৰাখিছিলোঁ অলপ আদা নহৰু, এইখিনি দি দিছোঁ। আদা নহৰুখিনিৰ কেঁচা গোন্ধ নোহোৱা হোৱালৈকে এইখিনি আমি ভাজি থাকিম। আদা নহৰুৰ কেঁচা গোন্ধটো আমাৰ নোহোৱা হৈ গৈছে। এইবাৰ ইয়াতে অকণমান পানী দি দিছোঁ, বেছিও দিয়া নাই, অকণমানেই দিছোঁ। এতিয়া ইয়াতে দি দিম আমি সোৱাদ অনুযায়ী নিমখ, অকণমান হালধি গুড়ি, অকণমান ধনিয়া গুড়ি, অকণমান জিৰা গুড়ি আৰু গুড়ি কৰি ৰখা আমি জলকীয়া গুড়ি দি দিছোঁ। লগতে আৰু অকণমান আমি গৰম মছলা দি দিছোঁ। এইখিনি এতিয়া অকণমান ভাজি ল'ম। বহুত বেছি টাইমো ভাজিব নালাগে। ইয়াৰ যিটো পানী নোহোৱা হ'ব সিমানখিনি টাইমলৈকে আমি ভাজি ল'ম। এইখিনি আমাৰ ভজা হৈ গৈছে। এয়া চাওকচোন, পানী নোহোৱা হৈছে, এয়া তেল ওলাব ধৰিছে। চাওক, ভালদৰে দেখুৱাই দিছোঁ আপোনালোকক। এইখিনি আমাৰ হৈ গৈছে ভজা, আৰু ভাজিব নালাগে। এতিয়া ইয়াতে আমি দি দিম অকণমান পানী। বহুত বেছি পনীয়া নকৰোঁ, অলপেই পানী দিছোঁ। ভালদৰে উতলি লওক। এইখিনি আমাৰ উতলিছে। এতিয়া ইয়াতে আমি ভাজি ৰখা আলুখিনি আৰু কণীখিনি দি দিম। এইখিনি দিয়াৰ পিছত আকৌ আমি ভালদৰে এইখিনি উতলিব দিম। এয়া এইখিনি আমাৰ উতলিছে, চাওকচোন, এইখিনি ৰেডি হৈ গৈছে। এতিয়া আমি গেছৰ ফ্লেমটো অফ কৰি দিম। বন্ধুসকল, আজিৰ এই কণীৰ ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাই থাকিবৰ বাবে কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।